নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত দশমমান শ্ৰেণীৰ গণিত কিতাপৰ যোনটো পুনৰালোচনা নামৰ চেপ্টাৰ সেই চেপ্টাৰটোৰ অনুশীলনী R1ৰ কুৱেশ্যন নম্বৰ 1 আৰু 2ৰ যোনকেইটা প্ৰশ্ন সেই প্ৰশ্নকেইটাৰ সমাধান কেনেদৰে কৰে তাক আজি এইটো ভিডিঅ'ত আমি দেখাম। আজিৰ যোনটো প্ৰথম প্ৰশ্নটোত দিয়া আছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। আমি প্ৰথমতে জানিব লাগিব কোনো এটা অনুপাত সমানুপাতত থাকিলে কেনেধৰণে দেখায়। আমি ইয়াত কৰি দেখাম। ধৰি লোৱা A:B আৰু C:D মানে এই অনুপাতকেইটা সমানুপাত হয় নহয়। যদি A:B সমান C:D হয় তেতিয়াহ'লে ই এটা সমানুপাত হয়। ইয়াক আমি এনেদৰে কৰিব পাৰি। গতিকে আমি ইয়াত ফাৰ্ষ্টত দিয়া আছে কি 12:21 আৰু 32:56 এইটো এটা সমানুপাত হয় নহয় আমি কৰি দেখাব লাগে। গতিকে আমি ইয়াক সলভ কৰিম। কেনেধৰণে কৰে আমি 12:21ক আমি 12/21 আৰু 32:56ক 32/56 বুলি লিখিব পাৰোঁ। আৰু ইয়াতে আমি সমান চিহ্ন দি ল'ম। 12/21ক আমি যদি ভাগ কৰোঁ আমি 3ৰে 21ক কাটিলে আমি 7 বাৰ পাম আৰু 12ক কাটিলে 4 বাৰ পাম। ঠিক একেদৰে আমি 56ক আৰু 32ক যদি 8ৰে কাটোঁ 8ৰে 56ক 7 আৰু 32ক 4 মানে এইফালে হৈ গ'ল 4/7 আৰু এইফালে হৈ গ'ল 4/7। চ' আমি দেখা পাইছোঁ 4/7 = 4/7। এনেকৈ আমি ক'ব পাৰোঁ যে 12:21 আৰু 32:56 এটা সমানুপাত হয়। আমি এইটো পাই গ'লোঁ। নেক্সট যোনটো দিয়া আছিল তাত দিয়া আছে 18:30 আৰু 14:21 এইকেইটাও ছেম একেই, কোনো টান নহয়। এইকেইটা কৰি চাব। আমি তাৰে 2 নম্বৰ প্ৰশ্নটোলৈ আহিম। তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। ইয়াত আমি ক্ৰম বুলি ক'লে যিহেতু আমি ইয়াত অনুপাতত থকা নাই আমি ইয়াত কমা দি থোৱা আছে। গতিকে কমাকেইটা আমি অনুপাতলৈ নি ল'ম, মানে অনুপাত বনাই ল'ম। 2 আৰু 6কেইটা আমি অনুপাত বনাই ল'ম। এনেদৰে বনাম 2:6 আৰু 6:8ক বনাম 6:8 এটাতে আৰু বুলি দি ল'ম এটা। গতিকে সেইটোক আমি ক্ৰম বুলি কোৱাৰ লগে লগে আমি তেনেদৰে কৰে বুলি জানিব লাগিব। ইয়াক আমি সলিউশ্যন কৰিম। 2:6 আৰু এইটো ক্ৰমত গ'লে এইফালৰ পৰা এইফালে ক্ৰমত গৈ আছে আৰু ইয়াতে আৰু বুলি দি ল'ম। 6:8 আছে গতিকে 6:8। এতিয়া আমি জানো 2 আৰু 6ক কেনেদৰে পাতিব পাৰে। 2/6 আৰু 6:8ক কেনেদৰে পাতিব পাৰে 6/8। এতিয়া এইটোক আমি চাব লাগিব। 2/6ক আমি যদি কাটি দিয়া যায় 2ৰে 1/3 আৰু 6/8ক যদি আমি কাটিব পাৰোঁ 2ৰে এইটো 3/, এইটো গ'ল 4 1/3 আৰু এইটো ওলালে 3/4। এতিয়া আমি দেখা পালোঁ যে 1/3 আৰু 3/4 সমান নহয়। 3 not equal to 3/4। গতিকে এইটো যোনটো দিয়া আছে 2,6,6,8 6,6,8 এটা সমানুপাতত ক্ৰমে দিয়া আছিল ন, ক্ৰমে নাই বুলি লিখি দিছোঁ।
ইয়াতে আগতীয়াকৈ ক্ৰমে সমানুপাতত নাই বুলি লিখিব লাগিছিল গতিকে অলপ লিখাত খেলি মেলি হোৱাৰ বাবে আমি পাছলৈ ক্ৰমেটো লগাই দিছোঁ আৰু ইয়াত পাছৰ যোনকেইটা কুৱেশ্যনকেইটা আছিলে কি 10 20 30 আৰু 16 এই 10 20টোক আমি ইয়াত এনেকৈ বনাই ল'ব লাগিব আৰু ইয়াত এনেকৈ বনাই লৈ মাজতে আৰুটো দি ল'ম আৰু বাকীকেইটাও তেনেকৈ অনুপাত দি বনাই ল'ব লাগিব আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগিল তেন্তে হ'লে এটি লাইক আৰু এটি কমেণ্ট কৰিব লগতে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ